আজি চাওক অসম চৰকাৰ আৰু বিটিচি চৰকাৰ দুইখনৰ এখন সমন্বয় বৈঠকত আমি উপস্থিত থাকিলো আৰু বিটিচি চৰকাৰখন গঠন হোৱাৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ছাপোৰ্ট লাগে অসম চৰকাৰে সেইখিনি জানিবলৈকে আমি ইয়াত উপস্থিত হৈছোঁ আৰু আপোনালোকে জানি ভাল পাব যে ইতিমধ্যে বহুতো ইয়াত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু ৰাজ্যিক চৰকাৰৰ আঁচনি আমি তেওঁলোকক দিছিলোঁ গোটেইখিনি পুংখানুপুংখানুভাৱে আমি তাৰ ৰিভিউ কৰিছোঁ আমাৰ এটাই উদ্দেশ্য অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সম বিকাশ সম উন্নয়ন হ'ব লাগে আৰু সেইকাৰণে আজিতে বিটিচিৰ যিমানখিনি আঁচনি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি বিটিচি চুক্তিমতে ইয়াত যিখিনি প্ৰকল্প দিয়া হৈছে তাৰ 100% ৰূপায়ণ হ'ব লাগে সেইটোৱে প্ৰধান উদ্দেশ্য ইয়াত কিছুমান সমস্যা আছিল লেণ্ড একুইজিশ্যনৰ সমস্যা হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈছে বা তেওঁলোকৰ যিখিনি ইয়াত অসুবিধা হৈছে ইউটিলিটি শিফটিং বা বিভিন্ন ধৰণৰ সংক্ৰান্তত অসম চৰকাৰৰ সহায় লাগে বিটিচি চৰকাৰৰ সহায় লাগে গোটেইখিনি আমি এটা আচলতে ইয়াত মাধ্যম হিচাপে আমি উপস্থিত হৈছোহি সকলো বিভাগৰ বিষয়াসকল ইয়াত আছে ইয়াত যিখিনি উন্নয়নমূলক আঁচনিবিলাক হৈ আছে তাত যদি কৰবাত কিবা এটা অসুবিধা হৈছে সেইখিনিও আমি নাইকিয়া কৰিবৰ কাৰণে এটা সুন্দৰ প্ৰচেষ্টা আমি গ্ৰহণ কৰিছোঁ আৰু আশা কৰিছোঁ যে এই আঁচনিবিলাক যদি সম্পূৰ্ণভাৱে ৰূপায়ণ হৈ উঠে বিটিচিয়ে এখন সৰ্বাংগ সুন্দৰ বিটিচি হ'ব আমি নিশ্চিত আৰু বিত্তীয় অৱস্থাৰ কথা কৈছে যে অসম চৰকাৰে আপোনালোকে চাওক যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বিত্তমন্ত্ৰী আছিল তেতিয়াৰ পৰা আজিলৈকে অসমৰ বিত্তীয় অৱস্থাটো এটা অতি ভাল পৰিৱেশত আমি সৃষ্টি কৰিব চেষ্টা কৰিছোঁ আৰু আজি বিটিচিখনৰ আপোনালোকে চাওক বিটিচি চুক্তিমতে যিখিনি তেওঁলোকৰ পুঁজি পোৱাৰ যোগ্যতা আছে আমি যিখিনি বাজেট দিছোঁ তাৰ পৰা আমি অতিৰিক্ত বাজেট আমি বিটিচিক দিছোঁ আমি আগৰ নিচিনাকৈ বিটিচি উন্নয়নত কোনো হেঙাৰ নাই আগতে কি হৈছিলে বিটিচিক বিত্তীয় ক্ষমতা কি তেওঁলোকক বান্ধি থোৱা হৈছিল কিন্তু আজি আমি কি কৰিছোঁ তেওঁলোকে পাব লগা পুঁজিখিনি দুটা ইনষ্টলমেণ্টত দিওঁ তাৰমানে 100% তেওঁলোকে ইকনমিক ফ্ৰীডম পাইছে আৰু তেওঁলোকৰ নিজা পুঁজি আহৰণ কৰিবৰ কাৰণে হাগ্ৰামা মহিলাই ডাঙৰীয়াই চিন্তা কৰিছে সকলোতে ভাল কথা যে বিটিচিক তেওঁলোকে চুক্তিমতে যিখিনি পুঁজি পাইছে অসম চৰকাৰে যিখিনি পুঁজি দিছে তাৰ বাহিৰেও তেওঁলোকে নিজা ৰেভিনিউ আয় কৰিব পাৰে নেকি নিজৰ ভৰিত থিয় হ'বৰ কাৰণে চ'ৰ্চবিলাক তেওঁলোকে উলিয়াবলৈ চেষ্টা কৰিছে আমি সম্পূৰ্ণ ধৰণৰ সহযোগিতা আগবঢ়াইছোঁ ইয়াত বিভিন্ন ধৰণৰ চৰকাৰী কি বুলি কয় বিষয়াসকলৰ ইয়াত পোষ্টিঙৰ সমস্যা আছিল আমি এটাকৈ পুংখানুপুংখানুভাৱে আমি 100% ইয়াত ৰিভিউ কৰিলোঁ আৰু শেষত আমি এইটোকে ক'ব পাৰোঁ যে অতি কম সময়ৰ ভিতৰতে বিটিচি এটা নতুন ৰূপ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত